HR এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে তদন্ত ঘোষণা ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে কৰিব তদন্ত HR এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আইৰন ৰিমুভেল প্লেণ্ট আঁচনিৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা HR প্ৰাইজৰ বিপদ আসন্ন ৰাজ্য চৰকাৰে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে ৰাজহুৱা ধন লুণ্ঠনৰ কৌশলেৰে HR এণ্টাৰপ্ৰাইজে অদৃশ্য শক্তিৰ কৃপাত জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা আইৰন ৰিমুভেল প্লেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ঠিকা লাভ কৰিছিল পিছে গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰি HR এণ্টাৰপ্ৰাইজে এই সমূহ কামহে কৰিলে ভিডিঅ'ত যে দেখিছে এই সমূহেই হৈছে HR এণ্টাৰপ্ৰাইজৰ কৃতিত্ব কেৱল চৰকাৰী ধন লুণ্ঠনৰ বাবে কাম কৰা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে চৰকাৰ জনতাক নানা প্ৰবঞ্চনা কৰি কোটি কোটি টকা ৰাজকোষৰ পৰা লৈ যায় কিন্তু ৰাইজে বিশুদ্ধ খোৱা পানী লাভ নকৰিলে একেদৰে বৰষুণৰ পানী সংৰক্ষণ কৰাৰো কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে হেয়ে এতিয়া তদন্ত ৰাউতাত HR এণ্টাৰপ্ৰাইজ 2018, 2019 আৰু 2020 বৰ্ষত HR এণ্টাৰপ্ৰাইজে বিশেষ কেইজনমান বিষয়ৰ কৃপাত কোটি কোটি টকা মোকলাই নিছিল এতিয়া তাৰেই তদন্ত কৰিব ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনে তদন্ত কৰিলে বহু প্ৰভাৱশালী ঠিকাদাৰ বিষয়া জালত পৰাটো নিশ্চিত তদন্ত আগবাঢ়িলেই ওলাই পৰিব লুণ্ঠনৰ ভয়াৱহ কাহিনী চৰকাৰী আঁচনিক লুণ্ঠনৰ আহিলালৈ পৰ্যবেক্ষিত কৰা HR এণ্টাৰপ্ৰাইজৰ আৰু বহু কাহিনী আছে ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24